লগে লগে অনুষ্ঠিত হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু ইতিমধ্যে ভোট গণনাত পোষ্টেল বেলটৰ ভোট গণনা অনুষ্ঠিত হৈছে আৰু ভোট গণনাত এই পৰ্যন্ত বিজেপি দলে 3খনকৈ আসনত অগ্ৰগতি লাভ কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছ দলে এখন আসনত অগ্ৰগতি লাভ কৰিছে আৰু ইতিমধ্যে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ শেহতীয়া খবৰ আহি পৰিছে আৰু জনাইছে মুহূৰ্তৰ পলিটিক্যাল ব্ৰেকিং নিউজ ইতিমধ্যে পোষ্টেল বেলটৰ ভোট গণনা অনুষ্ঠিত হৈছে অসমৰ 4খনকৈ আসনত বিজেপি অগ্ৰগতি লাভ কৰিছে আৰু বিপৰীতে এখন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ দলে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো চলি আছে পোষ্টেল বেলটৰ ভোট গণনা 8 বজাৰ লগে লগে ভোট গণনা অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে যি শেহতীয়া তথ্য আহি পৰিছে অসমৰ 4খনকৈ আসনত বিজেপি অগ্ৰগতি লাভ কৰিছে বিজেপি দলৰ 4খনকৈ আসনৰ অগ্ৰগতিৰ বিপৰীতে পৰ্যন্ত কংগ্ৰেছ দলে এখন আসনত অগ্ৰগতি লাভ কৰিছে আৰু পোষ্টেল বেলটৰ ভোট গণনা চলি আছে আৰু এই মুহূৰ্তলৈকে যি শেহতীয়া আপডেট আহি পৰিছে যি তথ্য আহি পৰিছে তথ্য অনুসৰি পোষ্টেল বেলটৰ ভোট গণনাত এই পৰ্যন্ত বিজেপি দলে 4খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে আৰু 8 বজাৰ লগে লগে অনুষ্ঠিত হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা 126টা সমষ্টিৰ 722 গৰাকীকৈ প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব 40টা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই ভোট গণনা আৰু 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হৈছে আৰু ইতিমধ্যে পোষ্টেল বেলটৰ ভোট গণনা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত যি শেহতীয়া তথ্য আহি পৰিছে এই তথ্য অনুসৰি অসমৰ 4খন আসনত এই পৰ্যন্ত বিজেপি দলে অগ্ৰগতি লাভ কৰিছে বিজেপি দলৰ 4খন আসনৰ অগ্ৰগতিৰ বিপৰীতে কংগ্ৰেছ দলে এখন আসনত অগ্ৰগতি লাভ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো 8 বজাৰ লগে লগে অনুষ্ঠিত হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু এই পৰ্যন্ত পোষ্টেল বেলটৰ ভোট গণনা আৰম্ভ হৈছে আৰু বিজেপি দলে 4খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে 126টা সমষ্টিৰ 722 গৰাকীকৈ প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব 9 এপ্ৰিলত এটা পৰ্যায়তে দেশত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল আৰু তাৰ পিছত আজি বহু প্ৰত্যাশিত 4 মে আৰু 4 মেৰ 8 বজাৰ লগে লগে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্তত আমি দ্বিতীয়টো ব্ৰেকিং তথ্য লৈ আহিছো অসমৰ 4খনকৈ আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে আৰু শেহতীয়া তথ্য আহি পৰিছে এখন আসনত কংগ্ৰেছ দলে অগ্ৰগতি লাভ কৰিছে আৰু এই মুহূৰ্তত অসমৰ 7খনকৈ আসনত বিজেপিৰ অগ্ৰগতি লাভ কৰিছে যেহেতু ভোট গণনা আৰম্ভ হৈছে বিজেপি দলে 7খন আৰু কংগ্ৰেছ দলে 3খন আসনত এই পৰ্যন্ত অগ্ৰগতি লাভ কৰিছে আনহাতে পশ্চিম বংগত 5খন আসনত তৃণমূল কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ যেহেতু ভোট গণনা আৰম্ভ হৈছে গতিকে পশ্চিম বংগত তৃণমূল কংগ্ৰেছ দলে 5খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু এই মুহূৰ্তত অসমৰ শেহতীয়া তথ্য আহি পৰিছে অসমত বিজেপি দলে 7খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে 3খন আসনত অগ্ৰগতি লাভ কৰিছে যেহেতু অসমৰ সমান্তৰালভাৱে আন 4খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি আছে আৰু এই মুহূৰ্তত সুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ শেহতীয়া তথ্য আহি পৰিছে পশ্চিম বংগত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু এই ভোট গণনা তৃণমূল কংগ্ৰেছ দলে পৰ্যন্ত 5খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু এই মুহূৰ্তত অসমৰ বিধানসভা নিৰ্বাচনৰ শেহতীয়া তথ্য আহি পৰিছে যেহেতু 8 বজাৰ লগে লগে ৰাজ্যৰ 40টা কেন্দ্ৰত ভোট গণনা অনুষ্ঠিত হৈছে আৰু এই ভোট গণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে 7খন আসনত অগ্ৰগতি লাভ কৰিছে পৰ্যন্ত 126খন আসনৰ ভিতৰত বিজেপি দলে 7খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছ দলে 3খনকৈ আসনতে পৰ্যন্ত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো যেহেতু 8 বজাৰ লগে লগে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে আৰু ভোট গণনাৰ এতিয়া শেহতীয়া তথ্য আহি পৰিছে ভোট গণনাৰ শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত বিজেপি দলে 7খনকৈ আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে 3খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে যেহেতু ৰাজ্যৰ 126টা সমষ্টিৰ বাবে আজি 40টাকৈ ভোট কেন্দ্ৰত ভোট গণনা অনুষ্ঠিত হৈছে আৰু 8 বজাৰ লগে লগে আৰম্ভ হৈছে এই ভোট গণনা আৰু ভোট গণনাৰ শেহতীয়া তথ্য এতিয়া আহি পৰিছে ভোট গণনাৰ যি শেহতীয়া তথ্য এই তথ্য অনুসৰি বিজেপি দলে 7খন আসনতে পৰ্যন্ত অগ্ৰগতি লাভ কৰিছে 126খন
আসনৰ ভিতৰত এই পৰ্যন্ত 7খন আসনত বিজেপি দলে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে এতিয়া কংগ্ৰেছ দলে 3খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলে এই পৰ্যন্ত 126টা সমষ্টিৰ ভিতৰত 3টা সমষ্টিত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে সমান্তৰালভাৱে অসমৰ সমান্তৰালভাৱে যিহেতু আজি পশ্চিম বংগতো বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু যিহেতু পশ্চিম বংগতো ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হৈছে আৰু ভোট গণনাত তৃণমূল কংগ্ৰেছ দলে পৰ্যন্ত 5খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ হাতত যি শেহতীয়া তথ্য আহি পৰিছে এই তথ্য অনুসৰি তৃণমূল কংগ্ৰেছ দলে 5খনকৈ আসনত এই পৰ্যন্ত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো পলিটিকেল ব্ৰেকিং নিউজ অসম বিধানসভা নিৰ্বাচনৰ যিহেতু ভোট গণনা অনুষ্ঠিত হৈছে 126টা সমষ্টিৰ বাবে 40টা কেন্দ্ৰত আজি ভোট গণনা আৰম্ভ হৈছে 8 বজাৰ লগে লগে আৰম্ভ হৈছে এই ভোট গণনা আৰু এই পৰ্যন্ত যি তথ্য আহি পৰিছে অসম বিধানসভা নিৰ্বাচনৰ তথ্য অনুসৰি বিজেপি দলে 7খন